আজি মই ফুড পয়জনিং বা খাদ্যৰ বিষক্ৰিয়া বা ইয়াৰ ফলত হ'ব পৰা বিভিন্ন সমস্যাৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। তো খাদ্যৰ বিষক্ৰিয়া বা ফুড পয়জনিং হৈছে আমাৰ জীৱিত বেক্টেৰিয়া বা অজৈব ৰাসায়নিক পদাৰ্থৰ দ্বাৰা সংক্ৰমিত খাদ্য বা পানীয় বা বনৰীয়া কাঠফুলা বা সাগৰীয় খাদ্য খোৱাৰ ফলত হোৱা এক গুৰুতৰ ব্যাধি। মানে যেতিয়া আমি কোনো খাদ্য খোৱাৰ পিছত বাহি কৰি ৰাখোঁ আৰু বহু সময়ৰ পিছত যেতিয়া খাবলৈ লওঁ তেতিয়া তাত বহুতো বেক্টেৰিয়াই একেলগে সেই খাদ্যসমূহ নষ্ট কৰি পেলায় আৰু তেনেকুৱা বাহি খাদ্য খোৱাৰ ফলত আমাৰ ফুড পয়জনিং বা পেটত বিষক্ৰিয়াৰ সৃষ্টি হ'ব পাৰে। তদুপৰি কিছুমান অজৈব ৰাসায়নিক পদাৰ্থ যেনে ফিনাইল, পেট্ৰল, ডিজেল, কেৰচিন, কীটনাশক দ্ৰব্য যাক আমি বিষ বুলি কওঁ, এনেকুৱা খাদ্যবিলাক খোৱাৰ ফলতো আমাৰ দেহত ফুড পয়জনিং বা আমাৰ এনেকুৱা বিভিন্ন পেটৰ বিষক্ৰিয়াৰ সৃষ্টি হ'ব পাৰে। কেতিয়াবা বনৰীয়া কাঠফুলা, আমি আজিকালি কাঠফুলা বজাৰত কিনি খাওঁ, কিন্তু কিছুমান ঠাইত এতিয়াও বনৰীয়া কাঠফুলা খোৱাৰ অভ্যাস এটা বা পৰম্পৰা আছে। তো তেনেকুৱা বনৰীয়া কাঠফুলা যদি ভালদৰে চিনি পোৱা নাযায় তেনেহ'লে এই কাঠফুলাবিলাকেও আমাৰ ফুড পয়জনিং বা বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। সাগৰীয় মাছ, কিছুমান সাগৰীয় মাছ আমাৰ দেহৰ কাৰণে উপকাৰী নহয়, সি পয়জনিঙৰ সৃষ্টি কৰে। তো তেনেকুৱা সাগৰীয় মাছেও আমাৰ ফুড পয়জনিঙৰ সৃষ্টি কৰিব পাৰে। তো যদি আমি এনেকুৱা কিছু খাদ্য খোৱাৰ ফলত সি লাগে জৈৱ পদাৰ্থই হওক বা অজৈব ৰাসায়নিক পদাৰ্থই হওক, খোৱাৰ পিছত যদি আমাৰ এনেকুৱা কিছুমান লক্ষণ দেখা পোৱা যায় তেতিয়া লগে লগে আমি সাৱধান হোৱা উচিত আৰু তাৰ কাৰণে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব। তো তেনেকুৱা লক্ষণসমূহ এনেকুৱা হৈছে যে খুব পেটৰ বিষ, যদি পেটটো এক সাংঘাতিক ধৰণে বিষাবলৈ ধৰে, যদি বাৰে বাৰে বমি হয় বা বমি নহ'লেও বমি কৰাৰ ভাৱ এটা এনি টাইম বা অনবৰতে মানে চলি থাকে, ডায়েৰিয়া হয়, অৰ্থাৎ বাৰে বাৰে আমি পনীয়া শৌচ কৰিব লগা পৰিৱেশ এটা সৃষ্টি হয়, বা যদি জ্বৰ উঠি থাকে, তো এনেকুৱা লক্ষণ কোনো খাদ্য বস্তু খোৱাৰ পিছত যদি আমি দেখা পাওঁ তেনেহ'লে আমি বুজি পাব লাগিব এই বেমাৰটো আমাৰ ফুড পয়জনিং বা খাদ্যৰ বিষক্ৰিয়াৰ ফলতেই হৈছে। তো ইয়াৰ ফলত কি হ'ব পাৰে, আমাৰ ফুড পয়জনিঙৰ ফলত লাহে লাহে বৃক্ক বা আমাৰ যিটো কিডনি আছে এই কিডনিত এফেক্ট কৰে, হয়তো লাহে লাহে কিডনিটো ডেমেজ হ'ব পাৰে। আমাৰ হাৰ্টত এফেক্ট কৰে, হয়তো হাৰ্টৰ মানে হাৰ্ট ডিজিজ হিচাপে বা হাৰ্ট ফেইলাৰ হ'ব পাৰে, নাইবা আমাৰ লিভাৰত ই এফেক্ট কৰিব পাৰে। তো আমাৰ যিটো মেজৰ আমাৰ দেহৰ অৰ্গেন বা অংগ, সেই অংগসমূহত এই ফুড পয়জনিঙে আমাৰ এফেক্ট কৰে। তো এই অংগসমূহ এফেক্ট কৰাৰ ফলত যদি সি উপযুক্ত ধৰণৰ চিকিৎসা পোৱা নাযায় তেনেহ'লে ৰোগী এজন মৃত্যুমুখতো পৰিব পাৰে। তো এতিয়া আমি চাওঁ আহক এই খাদ্য বিষক্ৰিয়াৰ কাৰণসমূহ কি কি, অৰ্থাৎ খাদ্যৰ বিষক্ৰিয়াৰ মানে যিটো কাৰণ তাক আমি বিশ্লেষণ কৰি যদি চাওঁ, বেক্টেৰিয়া আমাৰ পৰিৱেশত চাৰিওফালে বিয়পি আছে। যেতিয়াই ই উপযুক্ত পৰিৱেশ পায় তেতিয়াই সি ইনফেকশ্যন বা সি মানে বিষক্ৰিয়াৰ কাৰণে সাজু হৈ পৰে। তো প্ৰধানকৈ আমি যেতিয়া খোৱা খাদ্যবিলাক বাহি কৰি ৰাখোঁ তেতিয়া তাৰ মানে যিটো মোড অফ একশ্যন সেইটো যথেষ্ট পৰিমাণে দেখা পোৱা যায়। এটা হৈছে বেক্টেৰিয়া দ্বাৰাই, মানে বেক্টেৰিয়াবিলাকে খাদ্য পচন কৰি পেলাই বিষক্ৰিয়া কৰে, আৰু এটা হৈছে বেক্টেৰিয়াবিহীন, য'ত কোনো ধৰণৰ অনুজীৱ বা খাদ্য পদাৰ্থ নাথাকে, তাত কেৱল মানে অজৈব ৰাসায়নিক পদাৰ্থ ফিনাইল, কেৰচিন, ডিজেল, পেট্ৰল বা আপোনাৰ যিটো কীটনাশক দ্ৰব্যবিলাক আছে এই কীটনাশক দ্ৰব্যবিলাকৰ পৰা হ'ব পৰা মানে বিষক্ৰিয়া। তো আমি গম পালোঁ যে খাদ্যৰ বিষক্ৰিয়া কেনেকৈ হয়। তো এতিয়া আমি জানিব লাগিব যে খাদ্যৰ বিষক্ৰিয়া হোৱাৰ পৰা কেনেকৈ বাচি থাকিব পাৰি। তো খাদ্য সুৰক্ষাৰ 5টা নিয়ম অনুশীলন যদি আমি কৰোঁ তেনেহ'লে খাদ্যৰ বিষক্ৰিয়া আমি প্ৰতিৰোধ কৰিব পাৰিম। তো আমি চাওঁ আহক এই খাদ্য সুৰক্ষাৰ বাবে 5টা বিশেষ নিয়ম, যি নিয়ম আমি অনুশীলন কৰিলে কেতিয়াও আমাৰ ফুড পয়জনিং নহয় বুলি আমি ডাঠি কৰিব পাৰিম। তো নম্বৰ 1 আছে কেঁচা বা ৰন্ধা সামগ্ৰী যেনে পাচলি, মাছ, মাংস ইত্যাদি সুৰক্ষিত কৰি ৰাখক। মানে যিবিলাক সদায় আমি খোৱা খাদ্য, মাছ, মাংস, কণী, পাচলি এই ইত্যাদিবোৰ আমি সুৰক্ষিত কৰি ৰাখিব লাগে, যেনে ভালদৰে ধুই পখালি থ'ব লাগে বা খোৱাৰ আগতে এইবিলাক পৰিষ্কাৰ কৰি আমি ৰাখিব লাগে। 2 নম্বৰতে খাদ্য খোৱাৰ আগত সদায় হাত দুখন আৰু খাদ্য খোৱা বাচন পৰিষ্কাৰকৈ ধুই ল'ব লাগে। যেতিয়া আমি খাদ্য খাম, যিকোনো খাদ্য হ'ব পাৰে, ভাত খোৱাই হওক বা অন্যান্য বস্তু খোৱাই হওক, হাতেৰে যেতিয়া আমি বস্তু খাম তেতিয়া আমাৰ হাত দুখন প্ৰথমতে পৰিষ্কাৰকৈ ধুই ল'ব লাগে, আৰু লগতে সেই খাদ্যখিনি খোৱাৰ বাবে যি বাচনত আমি তাক থ'ম সেই বাচনবোৰো
মানে পৰিষ্কাৰ পানীৰে ধুই ল'ব লাগে। 3 নম্বৰতে আমি পাম সদায় কেঁচা আৰু ৰন্ধা খাদ্য পৃথক কৰি ৰাখিব লাগে, যে খোৱা খাদ্য সদায় ভালদৰে আৰু সম্পূৰ্ণকৈ ৰান্ধিব লাগে। যি খাদ্যই নাখাওঁ কিয়, মাছ মাংসই হওক বা পাচলিয়ে হওক, সদায় খাদ্য বস্তু সম্পূৰ্ণকৈ ৰান্ধিব লাগে। আমি আধা সিজোৱা বস্তু খাব নালাগে, কাৰণ আধা সিজোৱা বস্তুত কেতিয়াবা ফুড পয়জনিং হোৱাৰ চান্স থাকে। তাত বেক্টেৰিয়াবিলাক হয়তো সম্পূৰ্ণৰূপে মৰি নাযাবও পাৰে। বহুত এনেকুৱা বেক্টেৰিয়া আছে যিবিলাক টেম্পাৰেচাৰ ৰেজিষ্টেণ্ট, মানে কম টেম্পাৰেচাৰ বা কম উষ্ণতাত সিহঁতে জীয়াই থাকিব পাৰে। গতিকে আমি বেছি সময় উতলাৰ ব্যৱস্থাটো কৰিব লাগে, মানে সম্পূৰ্ণকৈ ৰান্ধিব লাগে। 5 নম্বৰ, সদায় খাদ্য সামগ্ৰী উপযুক্ত উষ্ণতাত ৰাখিব। অৰ্থাৎ আমি খাদ্য সামগ্ৰীবিলাক যেনে আমি ফ্ৰিজত ভৰাই থওঁ, মানে ঠাণ্ডা অৱস্থাত পাচলিবিলাক কেঁচা সামগ্ৰীবিলাক ভালে থাকে বা ৰন্ধা সামগ্ৰীবিলাকো ভালে থাকে। তো উপযুক্ত উষ্ণতা যদি মেইনটেইন কৰি ৰাখোঁ, তেনেহ'লে সহজত বেক্টেৰিয়াবিলাকে ইনফেকশ্যন কৰিব নোৱাৰে। তো এই 5টা অনুশীলন যদি আমি সদায় কৰিবলৈ অভ্যাস কৰোঁ, তেনেহ'লে নিশ্চয় আমি ফুড পয়জনিঙৰ পৰা হ'ব পৰা যিটো অসুবিধা তাৰ পৰা বাচি থাকিব পাৰিম। আজিকালি আমাৰ এই অভ্যাসবিলাক সকলো মানুহে প্ৰায় কৰে, গতিকে ফুড পয়জনিং খুব কমকৈ দেখা পোৱা যায়। কিন্তু তথাপিও গাঁও অঞ্চলত কেতিয়াবা আমাৰ হাত ধোৱাৰ পৰিৱেশটো এতিয়াও ভালদৰে হৈ উঠা নাই, গতিকে ইয়ে ফুড পয়জনিঙৰ কেতিয়াবা কাৰণ হ'ব পাৰে বুলি ধৰি লোৱা হয়। এতিয়া আমি চাওঁ কি কৰিব লাগে যদি কেতিয়াবা ফুড পয়জনিং আমাৰ হয়, বা মানে ফুড পয়জনিঙৰ পৰা যদি আমি বাচি থাকিব লাগে, তেনেহ'লে কিবা কৰিবলগীয়া আৰু নকৰিবলগীয়া কিছু কথা আছে। তো সেইখিনি কথা ভালদৰে চাওঁ। কি কৰিব? যে ৰন্ধন কাৰ্যত ব্যৱহৃত পানী আৰু খাদ্য সামগ্ৰী ধোৱাৰ বাবে সদায় পৰিষ্কাৰ পানী ব্যৱহাৰ কৰক। যেতিয়া আমি খোৱা খাদ্য সামগ্ৰীবিলাক ধুম বা পাচলিবিলাক ধুম, তেতিয়া আমি কেতিয়াও মানে অপৰিষ্কাৰ পানীৰে ধুব নালাগে। যেনে কেতিয়াবা বানপানীৰ পৰিৱেশত আমি বানপানীৰ পানী দিয়ে ধুওঁ খাদ্য বস্তু পাচলিবিলাক, কেতিয়াবা নদীৰ ওচৰত থকা মানে নদীৰ পানীতে ধুৱে। তো এনেকুৱা অপৰিষ্কাৰ পানীৰে খোৱা খাদ্যৰ সামগ্ৰী কেতিয়াও ধুব নালাগে। আমি সদায় পৰিষ্কাৰ পানীৰে বাচন বৰ্তন আৰু পাচলি দুয়োটাই ধোৱা অভ্যাস কৰিব লাগে। দ্বিতীয়তে, সদায় খাদ্য খোৱাৰ আগতে হাত দুখন আৰু খাদ্য খোৱা বাচন বৰ্তনসমূহ পৰিষ্কাৰ পানীৰে ধুব লাগে। তো অকল বাচন বৰ্তনেই নহয়, আমি হাত দুখনো ভালদৰে বা পৰিষ্কাৰ পানীৰে ধুব লাগে। তাৰপিছত ধৰ্মীয় অনুষ্ঠান বা সামূহিক ৰন্ধনত যেনে প্ৰসাদ, খিচিৰি, ভোগ আদি ৰন্ধাৰ বাবে ব্যৱহৃত খাদ্য সামগ্ৰীসমূহ ভালদৰে পৰিষ্কাৰ পানীৰে ধুই ল'ব লাগে। বহুত সময়ত দেখা পোৱা যায় যে প্ৰসাদ খাই বিষক্ৰিয়া হৈ হস্পিটেলত ভৰ্তি হ'ব লগা হয় মানুহবোৰ। তো এনেকুৱা ক্ষেত্ৰত দেখা পোৱা যায় এই প্ৰসাদৰ সামগ্ৰীবিলাক বুট মুগ আদি কেতিয়াবা অপৰিষ্কাৰ পানীৰে ধুৱে বা ভালদৰে নুধুৱে, তাৰ ফলত হয়তো এনেকুৱা বিষক্ৰিয়াৰ সম্ভাৱনা থাকি যায়। গতিকে সামূহিক যিবিলাক ৰন্ধন কাৰ্য থাকে, খিচিৰি বনোৱা বা ভোগ বনোৱাৰ ক্ষেত্ৰত, তাত এই হাইজিনটো আমি মেইনটেইন কৰা উচিত, যাতে পৰিষ্কাৰ পানীৰে সকলোখিনি কাম ভালকৈ ধুই পেলাই কৰা হয়। তো খাদ্য সামগ্ৰীসমূহ সদায় ফ্ৰিজ বা উপযুক্ত তাপমাত্ৰা আৰু সুৰক্ষিত স্থানত ঢাকনিৰে ঢাকি ৰাখিব লাগে। আমি খাদ্য সামগ্ৰীবিলাক ফ্ৰিজত থ'ব লাগে। যদি সকলোৰে বাবে ফ্ৰিজটো সম্ভৱ নহয়, তেন্তে তাত ঢাকন দি ৰাখিব লাগে, বা যাতে অন্যান্য কেঁচা সামগ্ৰী বা অন্য সামগ্ৰীবোৰ তাত লগ লাগিব নোৱাৰে, এইবিলাক লক্ষ্য কৰিব লাগে। উদ্দেশ্য আমি টেম্পাৰেচাৰটো মেইনটেইন কৰিব লাগে। কিছুমানে দমকলৰ ঠাণ্ডা পানীও তলত ৰাখি ওপৰত বাচনত বস্তুবিলাক ৰাখে, যাতে টেম্পাৰেচাৰটো মেইনটেইন হয়। চ' তেনেকৈ আমি কাম কৰিব লাগে। এতিয়া আমি চাওঁ কি কৰিব নালাগে। চ' নকৰিবলগীয়া কথা এনেকুৱা আছে যে অসুৰক্ষিত আৰু অজ্ঞাত মানদণ্ডৰ খাদ্য সামগ্ৰী খোৱাৰ বাবে বাছনি নকৰিব। কেতিয়াবা আমি খোৱাৰ কাৰণে অসুৰক্ষিত, যেনে বজাৰত পোৱা খোলাকৈ পোৱা বা পেকেটবিলাক থাকিলেও যে কিছুমান পেকেট হয়তো মানে অথেণ্টিক নহ'ব পাৰে, তেনেকুৱা অজ্ঞাত স্থানৰ পৰা পোৱা খাদ্য সামগ্ৰী বা খোলাকৈ পোৱা বস্তু য'ত ধূলি মাকতি আদি অন্যান্য পৰি থাকিব পাৰে, যাক হয়তো ধোৱাৰ বাবে কোনো অপশ্যন নাথাকে। যেনে আপুনি চেনি কিনি আনিলে ধূলি পৰি আছিলে, চেনিখিনি ধোৱাৰ হয়তো অপশ্যন নাথাকিব। চ' তেনেকুৱা ধৰণৰ অজ্ঞাত স্থানত পোৱা বস্তু বা উপযুক্ত মানদণ্ডৰ যদি খোৱা সামগ্ৰীসমূহ নহয়, তেনেহ'লে সেইবোৰ পৰিহাৰ কৰিব লাগে। সদায় উপযুক্ত মানদণ্ডৰ সামগ্ৰী আমি খোৱা কাৰ্যত ব্যৱহাৰ কৰিব লাগে। আধা সিজোৱা খাদ্য বা ৰৈ যোৱা বা বাঢ়ি খাদ্য আমি খাব নালাগে। কেতিয়াও বাঢ়ি খাদ্য খোৱাৰ অভ্যাস কৰিব নালাগে। বিশেষকৈ অভাৰনাইট যিবিলাক খাদ্য থাকিব, মানে এক ৰাতি পাৰ হৈ যোৱাৰ পিছত খোৱা খাদ্যবিলাকত ফুড পয়জনিং হোৱাৰ চান্সটো বেছিকৈ থাকে। তাৰপিছত খাদ্য সামগ্ৰী আৰু পাচলি ধুবলৈ কেতিয়াও চাবোন, ডিটাৰজেণ্ট পাউডাৰ আদি ব্যৱহাৰ নকৰিব। আমি বাচন বৰ্তন ডিটাৰজেণ্ট পাউডাৰে ধুই চাফা কৰোঁ, কিন্তু আমাৰ পাচলিবোৰ বা খোৱা খাদ্যবোৰ যেনে আমি চাউল চাৰ্ফৰ পানীৰে কেতিয়াও ধুব নালাগে।
ধৰক আমি জিকা তিয়হ কিনি আনিছোঁ, এইবিলাক চাৰ্ফৰ পানীত আমি ধুব নালাগে, কাৰণ চাৰ্ফ, ডিটাৰজেণ্ট পাউডাৰ এইবিলাকত এই কীটনাশক যিবিলাক সামগ্ৰী থাকে বা পদাৰ্থ থাকে, তেনেকুৱা জাতীয় পদাৰ্থবিলাক তাত থাকে কাৰণে সেইবিলাক খোৱাৰ আমাৰ উপযুক্ত নহয়। গতিকে আমি চান্সটো ল'ব নালাগে যাতে এইবিলাক কেতিয়াবা তাত ৰৈ যায় বুলি। তো আমি এতিয়া শিকিলোঁ যে কি কৰিব লাগে আৰু কি কৰিব নালাগে। তো যদি আমি গম পাওঁ যে কোনোবা মানুহৰ খাদ্য খোৱাৰ পিছত এই লক্ষণবোৰ, যেনে বমি হোৱা, পেটৰ বিষ হোৱা, মূৰৰ বিষ হোৱা, জ্বৰ হোৱা বা ডায়েৰিয়া হোৱা, এইবোৰ লক্ষণ যদি তাৎক্ষণিকভাৱে দেখা পোৱা যায় খাদ্য খোৱাৰ পিছত, তেতিয়া আমি ৰৈ থাকিব নালাগে আৰু ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ লৈ যাব লাগে বা যোগাযোগ কৰিব লাগে। আৰু যদি স্বাস্থ্যকেন্দ্ৰৰ ওচৰতে নাথাকে তেনেহ'লে আমি তাৎক্ষণিকভাৱে 104 ডায়েল কৰিব লাগে, য'ত ডক্তৰৰ পৰামৰ্শ খুব সোনকালে ফোনৰ জৰিয়তে লাভ কৰিব পাৰি। আৰু ঘৰতে উপযুক্ত বিধান দিলে হয়তো মানুহজন ভাল হৈ উঠিব পাৰে, বা তেওঁ হয়তো ক'ব যে ডক্তৰৰ ওচৰলৈকে যোৱাটো প্ৰয়োজন আছে নে নাই ইত্যাদি কথাবোৰ। বা যদি সেইটো সম্ভৱ হৈ নুঠে তেনেহ'লে আমি সকলোৱে জানো যে 108 যিটো এম্বুলেঞ্চ আছে, 108 এম্বুলেঞ্চত আমি যদি যোগাযোগ কৰোঁ তেতিয়া সেই এম্বুলেঞ্চে আমাক উপযুক্ত হস্পিটেললৈকে লৈ যাব আৰু তেনেকুৱাকৈ ফুড পয়জনিঙৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। তো এইখিনি আছিল আজি আমাৰ ফুড পয়জনিং বা খাদ্যৰ বিষক্ৰিয়া কি, আৰু এই খাদ্য বিষক্ৰিয়া হ'লে হ'ব পৰা আমাৰ সমস্যা কি আছিল, এইখিনি কথা আমি শিকিলোঁ। তো আশা কৰোঁ আমি যদি এই কথাবিলাক অনুশীলন কৰোঁ তেনেহ'লে আমাৰ কেতিয়াও ফুড পয়জনিং নহয় বুলি আমি নিশ্চিত হ'ব পাৰোঁ। তো এইখিনি আছিল আজিৰ। পুনৰ লগ পাম এটা নতুন টপিকৰ সৈতে আপোনালোকৰ লগত। আজিলৈ এৰিছোঁ। ধন্যবাদ।